হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ৰেকিয়াফিড ইউটিউব চেনেল। তো গাইজ আজিৰ পৰা কিছুদিন নহয় মানে বহুদিনৰ আগতে DME, DHS আৰু DHSFW এই তিনিটা ডিপাৰ্টমেণ্টৰ টেকনিকেলৰ কিছু পোষ্ট মুকলি হৈছিলে। যদিহে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিছে তাৰ যিটো এক্সামৰ ডেট সেইটো অলৰেডি ডিক্লেয়াৰ হৈ গ'ল, তোমালোকে গম পোৱা চাগে যে 12 তাৰিখে তোমালোকৰ এক্সাম হ'ব। তো তাৰ বাবে যিখন এডমিট কাৰ্ডখন সেইখন ফাইনেলি আহি গ'ল। যদিহে তোমালোকে এপ্লাই কৰিছা তেনেহ'লে এডমিট কাৰ্ড ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গ'ল। মই ভিডিঅ'টো দিয়া অলপ দেৰি হৈ গ'ল, যোৱাকালিয়ে গম পালোঁ, কিন্তু ভিডিঅ'টো দিয়া নাছিলোঁ যিহেতু এডমিট কাৰ্ড যোৱাকালি মই পোষ্ট লিখিছিলোঁ যদিও ভিডিঅ' দিয়া নাছিলোঁ কাৰণ এডমিট কাৰ্ড আজি ডাউনলোড হ'বলগীয়া আছিলে। চ' মই দিয়া অকণমান দেৰি হৈ গ'ল, কোনো কথা নাই। তো এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আমাৰ অফিচিয়েল ৱেবছাইটত তোমালোকে আহিব লাগিব। আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে এইটো হৈছে indiafastjobular.com। ইয়াতে অহাৰ পিছতে তোমালোকে তিনিটা পোষ্ট দেখিবলৈ পাবা। এইটো হৈছে DME। আৰু এটা কথা কৈ লওঁ, যদিহে তোমালোকে টেটৰ এক্সাম দিবা, টেটৰ এক্সামৰো এডমিট কাৰ্ড আহি গ'ল আৰু সেইটো এডমিট কাৰ্ডো পাই যাবা। যদি DHS, DHSFW আৰু DME আণ্ডাৰত টেকনিকেলৰ পোষ্টত এপ্লাই কৰিছা তেতিয়াহ'লে এতিয়া এডমিট কাৰ্ড তোমালোকে ডাউনলোড কৰিব পাৰিবা। কিন্তু নন টেকনিকেলৰ কাৰণে আকৌ নতুনকৈ ৰিএপ্লাইৰ কাৰণে নটিচ এখন দিছিল নহয়, এইটোতো এপ্লাই হোৱাই নাই। সেইটো অহাকালিৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। তাৰ বাবে মই ভিডিঅ' এটা আনিম, যেতিয়া এপ্লাই লিংকটো এক্টিভেট হ'ব ভিডিঅ' এটা আনিম, ঠিক আছে। তো এতিয়া মই ইয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ প্ৰচেছটো অকণমান দেখাই দিওঁ। তো ইয়াতে ক্লিক কৰাৰ পিছতে মই DMEটো দেখাই দিছোঁ, গোটেইকেইটা প্ৰচেছটো ছেইম হয়, ঠিক আছে। তো অলপ আমি তললৈ স্ক্ৰল কৰিছোঁ। ইয়াৰ এক্সামৰ ডেট তোমালোকে গম পোৱা চাগে যে 12 জানুৱাৰী 2025 তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু এডমিট কাৰ্ড আহিব বুলি মই যোৱাকালিয়ে ক'লোঁ, 4 জানুৱাৰী বুলি যোৱাকালি মই আপডেট কৰিছিলোঁ, ভিডিঅ' দিয়াহে হোৱা নাছিলে। তো ইয়াতে এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংক হৈছে এইটো। ইয়াতে আমি ক্লিক কৰাৰ পিছতে এনেকৈ অপেন হৈ যাব। ইয়াতে তোমালোকে যিটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো দিব পৰা, যদিহে পাহৰি গ'লা তেনেহ'লে মোবাইল নম্বৰটো দিলেও হ'ব, যিটো তোমালোকে এপ্লাই কৰোঁতে দিছিলে সেই মোবাইল নম্বৰটো দিলেও হ'ব। মোবাইল নম্বৰটো ওপৰত দিবা, তলতে ডেট অফ বাৰ্থটো দিবা, দি পেলাই ইয়াতে ডাউনলোড এডমিট কাৰ্ডত যেতিয়া ক্লিক কৰিবা লগত তোমালোকৰ এডমিট কাৰ্ডখন দেখাই দিব আৰু তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা। আৰু DHS, DHSFW আৰু DME এই তিনিটা ডিপাৰ্টমেণ্টৰ টেকনিকেলৰ পোষ্টৰ এডমিট কাৰ্ড ডাউনলোড কৰা লিংক একেটাই হয়, এক্সাম একেটাই হ'ব। তো ইয়াতে তোমালোকে এডমিট কাৰ্ডখন ইয়াতে ডাউনলোড কৰি ল'ব পাৰিবা। আৰু যদি কিবা কাৰণত এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা হয়, ইয়াতে দুটা কণ্টেক্ট নাম্বাৰ দিয়া আছে, কিন্তু এই দুটা কণ্টেক্ট নাম্বাৰ দিনৰ ভাগতহে এক্টিভেট থাকিব। তোমালোকে ইয়াতে কল কৰি তেওঁলোকৰ পৰা হেল্প ল'ব পাৰিবা যে মই পৰা নাই বা কিবা যদি প্ৰব্লেম হৈছে তেওঁলোকৰ পৰা সুধি পেলাই তোমালোকে ল'ব পাৰিবা, ঠিক আছে। তো মই আশা কৰোঁ তোমালোকে সকলো গম পাই গ'লা। যদিহে অহাকালিলৈ নন টেকনিকেলৰ পোষ্টৰ এপ্লাই ষ্টাৰ্ট হ'ব, মই ভিডিঅ' দিম যেতিয়া এক্টিভেট হ'ব। আগতে ভিডিঅ' দিব ভাল নালাগে, যেতিয়া লিংকটো এক্টিভেট হ'ব লগত মই ভিডিঅ' দি দিম, তোমালোকে ভিডিঅ'টো চাবা আৰু তোমালোকে এপ্লাইও কৰিব পাৰিবা। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু বহুতো বিভিন্ন বেলেগ ধৰণৰ পোষ্টৰ বা এপ্লাইবোৰ চলি আছে আমাৰ ৱেবছাইটতে, তোমালোকে পাই যাবা। ইয়াতে চোৱা, মই দেখাই দিছোঁ অকণমানকৈ। ইয়াতে চোৱা বৰ্তমান NHMৰ ফালৰ পৰা CHO পোষ্টৰ বা এপ্লাই চলি আছে। তাৰপিছত ইয়াতে কি চলি আছে, SBI এটা ক্লাৰ্কৰ চলি আছে, এটা PO চলি আছে। তাৰপিছতে RBI ফালৰ পৰা JE পোষ্টৰ এপ্লাই চলি আছে। তাৰপিছতে APSC ফালৰ পৰা JAA পোষ্টৰ এপ্লাই চলি আছে। ITB ফালৰ পৰা হেড কনষ্টেবল আৰু কনষ্টেবলৰ পোষ্টৰ এপ্লাই চলি আছে। চ' এনেকুৱা ধৰণৰ বহুতো বেলেগ ধৰণৰ পোষ্টৰ এপ্লাইবোৰ চলি আছে বা এডমিট কাৰ্ডো আহিছে বহুতো বেলেগ। ইয়াতে চাওক DME, DHS আৰু DHSFWটো এতিয়া ক'লোৱেই, তাৰ লগতে আছাম টেটৰ বাবেও এডমিট কাৰ্ড আহি গ'ল, তোমালোকে নিশ্চয় গম পোৱা চাগে। আৰু যিহেতু অহাকালিলৈ ছাব ইনস্পেক্টৰ এক্সাম হ'ব, তাৰো এডমিট কাৰ্ড আহি গ'ল, তোমালোকে সেইটো জানাই, অহাকালি এক্সাম হ'বই যিহেতু। তো আপডেটটো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব, যেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়া পাব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। ভিডিঅ' চবে ধন্যবাদ, জয় হিন্দ।